নমস্কাৰ গাইজ, কি খবৰ আপোনালোকৰ? আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। তো তুমি আজি সদায়তো মোক কিবা নহয় কিবা খুৱাই থাকা, তো আজি তুমি কি খাবা? আজি তোমাক মই বনাই খুৱাম ভাত মানে আৰু আজি দিনটোৰ মানে যি বনাব লাগে মই বনাম আৰু নৰ্মেলি তুমিয়েতো খুৱাই থাকা না। আজি ভাবিছোঁ কি তোমাক মই বনাই খুৱাম। আজি ভাবিছোঁ কি চিকেন কাৰী খাওঁ দিয়া, খাবা? তো মইতো বনোৱা তুমি খোৱা নাই, তো আজি প্ৰথমবাৰৰ কাৰণে তাইৰ কাৰণে মই চিকেন কাৰী বনাব যাই আছোঁ। আৰু লগতে আজি চিকেন কাৰী বনাম আমি হেৰিত, কিহত বনাম জানানা? কুকাৰত। তো গাইজ কুকাৰত চিকেন কাৰী বনাম। তো বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আৰু ৰেচিপি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো হে গাইজ, আজি প্ৰথমবাৰৰ কাৰণে ৰেচিপি ভিডিঅ' বনাবলৈ গৈ আছোঁ আৰু আজি আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ। আৰু মানে মই চিকেন কাৰী আজি ফাৰ্ষ্ট টাইম বনাব যাই আছোঁ আৰু কেনেকৈ বনাব পাৰি আপোনালোকক দেখুৱাই আছোঁ। বনাবলৈ জানো, বাট আজি মই মোবাইলত আপোনালোকক এটা ইউটিউবত ভিডিঅ' বনাবলৈ ওলাইছোঁ। আপোনালোকে ভিডিঅ'টো কেনে পাই জনাব আৰু আগন্তুক মানে এনেকুৱা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। ৰেচিপি ভিডিঅ'টো আজি ভিডিঅ'টো আৰম্ভ কৰিবলৈ ওলাইছোঁ। প্ৰথমতে অলপমান নিমখ দি ল'লোঁ, তাৰপিছত এইবাৰ দিলোঁ অলপমান ৰেড চিলি আৰু এইবাৰ লগতে অলপমান দি লৈছোঁ মিট মছলা। অলপমান মিট মছলাও দিব লাগিব। এয়া লগত অলপমান জিৰাও দি দিলোঁ আৰু এইবাৰ কিবা কিবি অলপমান পেষ্ট কৰি লৈছিলোঁ, আদা, নেহৰু, জলকীয়া এনেকৈ পেষ্ট কৰি লৈছিলোঁ। তো সেইখিনি ইয়াতে মিক্স কৰি দিলোঁ। তো এইখিনি কৰাৰ পিছত এতিয়া মই গোটেইখিনি এইবাৰ পূৰা সানি ল'লোঁ। সানি লৈ পেলাই অলপমান ৰাখি থৈ দিব লাগিব। মোটামুটি 10 মিনিটমান সময় থৈ দিলে হ'ল, গোটেইখিনি মিহলি হৈ যাব। তো এতিয়া প্ৰায় 10 মিনিট পাৰ হৈ গ'ল। তো এতিয়া আমি ৰেচিপিটো বনোৱা ষ্টাৰ্ট কৰিম। প্ৰথমতে কুকাৰটো গৰম হ'বলৈ দি ইয়াতে অলপমান মিঠাতেল দিব লাগিব। মিঠাতেলখিনি গৰম হোৱাৰ পিছত ডালচেনি, ইলাইচি, লং এইবিলাক মিক্স কৰি অলপমান দি দিলোঁ ইয়াতে। আৰু ইয়াৰ লগতে অলপমান কেঁচা পিঁয়াজো ইয়াতে মই দি দিলোঁ। এইবাৰ এইখিনি আমি অলপ ইয়াত ভাজি ল'ব লাগিব। এইবাৰ মই সৰু সৰুকৈ অলপ আলু কাটি লৈছিলোঁ। এই আলুখিনি ইয়াতে এইবাৰ আৰু আলুখিনিও ফ্ৰাই কৰি ল'ব লাগিব। প্ৰথমবাৰৰ বাবে ৰেচিপি ভিডিঅ' বনাই আছোঁ, আপোনালোকে ছাপোৰ্ট কৰিব বুলি আশা কৰিলোঁ আৰু নেক্সট বনাবলৈ চেষ্টা কৰি যাম। আলুখিনি ফ্ৰাই কৰি লোৱাৰ পিছত এতিয়া মই মাংসখিনি যে সানি থৈছিলোঁ সেই মাংসখিনি ইয়াতে দিম। সদায়তো মোক ৱাইফে বনাই খুৱায়, কিন্তু আজি ভাবিলোঁ কি তাইকো বনাই খুৱাওঁ। কেনেকুৱা হয় আপোনালোকেও কেনে পাই জনাব ভিডিঅ'টো, আৰু লগতে ৱাইফেও কেনেকুৱা হয় তাইও কমেণ্ট দিব যে কেনেকুৱা বনাইছে। তো এতিয়া মই এইখিনি ইয়াতে দি দিলোঁ। এতিয়া মই পূৰা লাৰি থাকিব লাগিব, বহুত টাইম লাৰিব লাগিব। অলপ টাইম ভাজি ল'লোঁ। এইবাৰ ভাজি লোৱাৰ পিছত এইবাৰ কুকাৰৰ ঢাকনখন অলপ টাইম দি থ'ব লাগিব। প্ৰায় 10 মিনিটমান ঢাকনিখন মই মাৰি থৈ দিছিলোঁ। তাৰপিছত এইবাৰ ঢাকনিখন গুচাই দিলোঁ। গুচাই দিয়াৰ পিছত অলপমান চাওক কি ধুনীয়া এটা মানে কালাৰ আহিছে। তো এতিয়া মই লাৰি দিব লাগিব আৰু লাৰি থাকিব লাগিব অলপ টাইম। এইবাৰ আৰু অলপমান মই পানী দি লৈছোঁ, কাৰণ তলাত লগাৰ নিচিনা হৈছিলে, সেইকাৰণে অলপ পানী দি ল'লোঁ। এইফালে আৰু মাংসখিনি দিয়াৰ কাৰণে পানী অলপমান গৰম হ'ব দি থৈ দিছোঁ। এইফালে মই বনাই আছোঁ চিকেন, আৰু এইটো কণী ভাজিছে, আৰু আমাৰ এই ভাত ভাজি আছে দেউতাৰ কাৰণে। আমাৰ দেউতাই মানে চিকেন নাখায়, চ' সেইকাৰণে আমাৰ কণী ভাজিছে। প্ৰায় আমাৰ চিকেন কাৰী ৰেডিয়ে হ'ব এতিয়া, আৰু মানে ৰেডি হোৱাৰ দিশত আৰু। তো খুব ধুনীয়া এটা কালাৰ আহিছে। তো আপোনালোকে দেখি আছে কেমেৰাত কেনে হৈছে মোক কমেণ্টত জনাব। আৰু এনেকুৱাকৈ সহজ পদ্ধতিৰে আপোনালোকৰ ঘৰত বনাবলৈ ট্ৰাই কৰিব পাৰিব। যোনে যোনে মানে নতুনকৈ মানে মাংস বনাবলৈ শিকি আছে, তো খুব সহজ পদ্ধতি এইটো। তো এই পদ্ধতিত আপোনালোকে বনাব পাৰিব, তো মজা লাগিব, খুব টেষ্টি হ'ব। তো এনেকুৱাকৈ ট্ৰাই কৰিব। মোৰ ভিডিঅ'টো এবাৰ চাব আপোনালোকে। 4-5 মিনিটমান মই ঢাকনিখন মাৰি থৈ দিছিলোঁ। এয়া চাওক মোৰ মাংস ৰেডি হৈ গ'ল। তো এতিয়া আমি খোৱাহে কথা নে কি কয়? অলপমান জলখিনি আপোনালোকক দেখাইছোঁ কাৰীখিনি কিমান ধুনীয়া হৈছে। তো আপোনালোকে দেখিয়ে গম পাইছে। তো এতিয়া খাই কেনেকুৱা লাগে সেইটোৱে হ'ল কেনেকুৱা কথা হয়। আৰু মোৰ ৱাইফে খাই চাব, খাই চোৱাৰ পিছত গম পাম কেনেকুৱা হৈছে। তো গাইজ ফাইনেলি হৈ গ'ল মোৰ চিকেন কাৰী। তো এতিয়া মই গেছটো বন্ধ কৰিলোঁ। এয়া কাঁহীত সাজি আছে মোৰ ৱাইফে। তো ৱাইফে সাজি আছে, চাওক কালাৰটো কি ধুনীয়া হৈছে, পূৰা গ্ৰেভি হৈছে। তো গাইজ আজি অকল মাংস দিয়ে ভাত, বেলেগ একো নাই। আৰু আমি বেলেগ ভাজি থাকিলেও আমি নাখাওঁ। তো বাকী তুমি কোৱা কেনেকুৱা হৈছে? ৱাও, কালাৰটো কি ধুনীয়া হৈছে। কেনে হৈছে কোৱাচোন? খাই চোৱাচোন কেনে হৈছে। সঁচাকৈ কওঁ একদম টেষ্টি হৈছে না? তো গাইজ মই বনাইছিলোঁ মাংস, আজি চিকেন কাৰী মই বনালোঁ। তো অনদিনাখনতো তাই বনায়। তো আজি মই এনেই অলপ আপোনালোককো দেখুৱালোঁ কেনেকৈ বনায়, কেনেকৈ ঘৰত বনাব পাৰি।
বহুত সিম্পল প্ৰসেস দেখাই দিলো তো আপোনালোকে তেনেকুৱাকৈ বনাব পাৰিব তো গাইস আজিৰ কাৰণে ভিডিওটো ইমানখিনিয়ে নেক্সট ভিডিওত লগ পাইছো কি ইমান ধুনীয়া মাংস বনাই খাম থ্যাংক ইউ ওয়েলকাম তো টাইমক থ্যাংক ইউ কৈ আছে তো মই মোৰ ফালৰ পৰা ওয়েলকাম কৈছো তো আপোনালোকে এই ভিডিওটো চাব সহজ প্ৰসেছত মাংস বনাবলৈ শিকিব বিচাৰে তো এই মোৰ ভিডিওটো চাব তো আজিৰ কাৰণে ভিডিওটো ইমানখিনি বাই বাই